কালি গম পাইছোঁ বাৰু আমাৰ ষ্টুডেণ্টো আছে ইয়াতে কালি গম পাইছোঁ কালি গম পোৱাৰ পাছত মানে ল'ৰাটো আকৌ ৰাতিলৈ ল'ৰাটো মানে মাষ্টৰ এজনে মাৰিলে বুলি গম পাইছোঁ আমি আহিছোঁ এই শংকৰদেৱ শিশু নিকেতন আমি আহিছোঁ তেতিয়া মানে ইয়াত মানে হেৰি নাই আমি থানালৈ গ'লোঁ থানাটো মানে আমি লগ নাপালোঁ অচিয়ক লগ নাপালোঁ আমি তাৰপিছত ৰাতি শুনিছোঁ ল'ৰাটো ডেথ আমাক ল'ৰাটো আজি আৰু স্কুলখন কি কাৰণে বন্ধ কৰিলে আজি মৰণত প্ৰাৰ্থনা এটা কৰিব লাগিছিলে ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটাই কি চিৰ জীৱন বন্ধ কৰি দিম বুলি ভাবিছে নেকি আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটো খাই দিম বুলি ভাবিছে নেকি এজনটো খালেই আৰু বাকী ল'ৰা ছোৱালীখিনি কি হ'ব টিচাৰে সেইটো কি ভাবিছে কি না গোটেই টিচাৰখিনিয়ে কি হেৰি ব্লক খাই মাৰিছে নেকি আমিতো বাকী টিচাৰখিনিক আমি মানে হেৰি কৰা নাই দুখ নাই দিয়া যোনজনে মাৰিলে আমাক সেইজনকে লাগে বুলি ধৰিছিলোঁ কিন্তু আজিতো আমি তাত চবকে দৰকাৰ হৈছে আমাক চব ষ্টুডেণ্টে দৰকাৰ হৈছে আমাক আৰু আমাক যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে নাই আমাক ল'ৰা জিন্দা লাগে এইটো একদম সঁচা কথা আৰু পুলিচে নিলে নহ'ব আমাক পাব্লিকক এৰি দিয়ক আমি কৰিম আমি এজনী মাক হ'ব বাৰু তাৰ মাক নহ'ব পাৰে কিন্তু আমাৰ চবে মাক হয় আমি ফাঁচি লাগিব আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে অত দিনা সৰুৰ পৰা পঢ়ি আহিছে অংকুৰ মকুলৰ পৰা তেতিয়া গুণ্ডা কেনেকৈ নেদেখিলে আজি ল'ৰাটো মৰি গ'ল আজি গুণ্ডা বুলি কৈছে সেই টিচাৰজনকো লাগে যোনজনে গুণ্ডা বুলি কৈছিলে আমাক সেই টিচাৰজনো লাগে আমাক কেলে ক'ব অসুৰ বুলি অসুৰ কোন কাক বুলি কয় আজি মাষ্টৰ যোনজনে মাৰি পেলালে তাক অসুৰ বুলি কয় সিহঁতৰ বিবেকত নাই নেকি এটা শিক্ষক হয় আমি কাৰ ভৰসাত এৰি দিম ল'ৰা ছোৱালী আমি কাৰ ভৰসাত এৰি দিম আমি ল'ৰা ছোৱালী আমি গোটেই দিনটো ল'ৰা ছোৱালী কি আমাক ন্যায় লাগে আমাক মানে ল'ৰা যেতিয়ালৈকে ফাঁচি নিদিয়ে তেতিয়ালৈকে স্কুল বন্ধ সিহঁতি নিজেই দিছেতো একেবাৰে চিৰ জীৱন বন্ধ লাগে আৰু আমাৰ ল'ৰা ছোৱালী মোৰ নিজৰো ছোৱালী পঢ়ে ইয়াতে কিন্তু সিহঁতৰ জীৱনটো সিহঁতৰ ওপৰত ভৰসা ক'ত দিয়ে কি কৰে আমি নাজানো সেইটো আমাক লাগে আৰু ল'ৰাটোক যোনে মাৰিছিলে তাক ফাঁচি লাগেতো লাগেই আৰু গোটেই টিচাৰৰ ওপৰত মানে হেৰি লাগে ন্যায় তদন্ত লাগে আমাক আমি সদৌ মিচিং ছাত্ৰ সন্থা TMPK তৰফৰ পৰা উৎপল তাইৰ পৰিয়ালৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আমি স্কুল কৰ্তৃপক্ষ সম্পূৰ্ণ ইয়াত জগৰীয়া আছে আজি চৰকাৰী খোলা দিন স্কুল আজি বন্ধ আছে আপোনালোকে নিজেই দেখিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আজি অন্ততঃ ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিলে বুলি আমি অনুভৱ কৰোঁ লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে কাৰায়ত্ব কৰিলে নহ'ব দোষীক কঠোৰ শাস্তি দিব লাগিব লগতে তেখেতৰ আমি ফাঁচি দাবী জনাইছোঁ লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ গোটেই স্কুল পিঠিত দাগ ছাত্ৰজনৰ বুকু মাথাত দাগ গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপল তাইৰ ন্যায় লাগিব অন্যথাই কিন্তু কেৱল এয়া ফিলবাৰীতে শান্ত নাথাকে সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই লৈ যাম এইটো এটা দুৰ্ভাগ্যজনক ক'ব লাগিব যিহেতু এই স্কুলৰে এজন শিক্ষক আছে ফিলবাৰী আপডেটৰ নামৰ এটা পৰ্টেল চেনেল চলায় ইয়াত ফিলবাৰীত সাধাৰণ বেজী চুৰ হাতী চুৰ হ'লেও অকণমান কথাতে আপডেটটো আহে কিন্তু ইমান এটা ডাঙৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে আমি সেইজন শিক্ষকো আমি গৰিহণা দিছোঁ যিহেতু বিষয়বস্তুখিনি যদি যোৱাকালি হোৱালে আৰু তেতিয়াহ'লে আৰু ৰাইজে গম পালে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আপোনালোকে দেখিছে কোনো ইয়াত নেতৃত্ব বহন কৰা নাই আজি TMPK আহিছে আছু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি AJYCP ফিলবাৰীত যিমানকেইটা দল সংগঠন আছে সকলো নেতৃত্ববৃন্দ আছে আৰু ৰাইজ সমবেত হৈছে এটাই ৰাইজক লাগে ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীক স্কুলত জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়লৈ পঠিয়ায় কিন্তু ইয়াত যে এজন ছাত্ৰৰ ফিলবাৰীৰ
এই নুশুনা ঘটনা এটা হৈ গৈছে। তাৰ কাৰণে সকলো ৰাইজ আহিছে আৰু সকলোৱে ন্যায় বিচাৰিছে। আমি ফোনযোগে খবৰ পাইছিলোঁ যে ফিলবাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাই নামৰ এগৰাকী ছাত্ৰৰ এগৰাকী শিক্ষকৰ কোবত আচলতে ডিব্ৰুগড়লৈ মেডিকেললৈ যাবলগীয়া হ'ল আৰু তাতেই আইচুতে তেখেতৰ মৃত্যু হৈছে। আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ খবৰে আচলতে আমাক সমগ্ৰ ফিলবাৰী অঞ্চল তথা ছাত্ৰ সন্থাটোকে আচলতে মৰ্মাহত কৰিছে। আচলতে তেখেতৰ পোনপ্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকীক যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এগৰাকী শিক্ষকে ডাঙৰ ল'ৰাৰ মাৰপিটৰ দৰে কাজিয়াৰ দৰে তেনেকুৱা ধৰণৰ মাৰপিট কৰিব বিচাৰে, আচলতে সঁচাকৈ বিষয়টো আচলতে নিন্দনীয়। গতিকে যিগৰাকী শিক্ষকে আচলতে এনেকুৱা ধৰণৰ কাণ্ডটো কৰিলে, কাণ্ড কৰা শিক্ষকগৰাকীক আমি আচলতে তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে গোটেই বিষয়বস্তুটো আচলতে প্ৰশাসনৰ ওপৰত তদন্ত কৰিব লাগে। তদন্ত কৰি এই যিগৰাকী দোষী আচলতে দোষী কঠোৰ শাস্তি দিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ।